নতুন চিন্তাৰে আৰম্ভ টাইকোৱাণ্ডো প্ৰ' কাপ। দিছপুৰ টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগ। 6 শতাধিক টাইকোৱাণ্ডো খেলুৱৈৰ অংশগ্ৰহণ। পৰম্পৰাগত নৃত্যত জীপাল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। দেওবাৰে গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত এদিনীয়াকৈ অনুষ্ঠিত হয় টাইকোৱাণ্ডো প্ৰ' কাপ 2025। দিছপুৰ টাইকোৱাণ্ডো একাডেমী আয়োজন কৰা টাইকোৱাণ্ডো প্ৰ' কাপত অংশগ্ৰহণ কৰিছে অসমৰ উপৰি নাগালেণ্ড, মণিপুৰ আদি ৰাজ্যৰ খেলুৱৈয়ে। ক্ৰীড়াংগনত সমাৱেশ ঘটিছে 600ৰো অধিক টাইকোৱাণ্ডো খেলুৱৈৰ। ল'ৰা-ছোৱালী উভয়ৰ বাবে 8টা শাখাত অনুষ্ঠিত হৈছে টাইকোৱাণ্ডো প্ৰ' কাপ। নতুন ফৰ্মেটৰ প্ৰ' টাইকোৱাণ্ডোৰ বিষয়ে সবিশেষ জনালে আয়োজক সভাপতি কৰুণা শইকীয়াই। আমাৰ অসমত অসম বুলি নহয়, ইণ্ডিয়াত টাইকোৱাণ্ডো বহুত কেইটা ভাগ হৈছে। ভাগ হোৱাৰ কাৰণে চবেই নিজৰ হেৰিটো বজাই ৰাখিব বিচাৰে, কিন্তু মই এটা প্ৰচেষ্টা কৰিছোঁ আমি দিছপুৰ একাডেমীৰ পৰা যে সকলোবিলাকে একেলগ হৈ আমি এখন খেলা পালোঁ, যাতে এই যিটো ভাগটো অসমৰ পৰা প্ৰথমতে নাইকিয়া হৈ যাওক। সেইকাৰণে তাৰ প্ৰচেষ্টাৰ কাৰণে এখন খেলা আৰম্ভ কৰিছোঁ। এইখন খেলা আমি যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়াও কিছুমানে বাধা দিয়ে আৰম্ভ কৰিছিল। তথাপিও আমি আমাৰ এটা সদ ইচ্ছা প্ৰচেষ্টাৰ কাৰণে খেলাখনত গোটেইখিনি ল'ৰা আমাৰ 600 প্লেয়াৰে ইয়াতে পাৰ্টিচিপেট কৰিছে। আৰু যে নিট এণ্ড ক্লিন আমি চেষ্টা কৰিছোঁ। আমি PSS আৰু ESS দুইটা হেৰিতে আমি খেলা ষ্টাৰ্ট কৰিছোঁ ইয়াতে। আৰু গোটেইখিনি ইয়াতে আমাৰ অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টৰ পৰা আহিছে, নাগালেণ্ডৰ আহিছে, মণিপুৰৰ আছে, ছাব্বিছৰ পৰা আহিছে। টোটেল আমি 600 প্লেয়াৰ হৈছে। খেলাখন যিমান পাৰোঁ আমি আজি এদিনত খতম কৰাৰ চেষ্টা কৰিম। গোটেইকেইটা কেটেগৰী টাইকোৱাণ্ডো গোটেইকেইটা কেটেগৰী গাৰ্লছ বইজ পুমছে গোটেইকেইটা কেটেগৰী 8টা কেটেগৰী খেলা হৈছে আমাৰ। এখন ষ্টাৰ্ট কৰিছোঁ যেন আৰু এখন ভাল আমি অৰ্গেনাইজ হ'ল। যেতিয়া অৰ্গেনাইজ IT পাৰে, এতিয়া IT অৰ্গেনাইজৰ পৰা খেলা পাতিম। ইণ্ডিয়ান টাইকোৱাণ্ডো যেতিয়া আমাক ৰিকগনাইজ এতিয়া দিব, তেতিয়া আমি ৰিকগনাইজত আমি ডাঙৰ খেলাখন পাতিব চেষ্টা কৰিব লাগিব। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, উপসভাপতি ৰাজ কাকতি, যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি কলিতা আদিৰ দৰে বিশিষ্ট ব্যক্তি। বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অতিথিসকলে। পৰম্পৰাগত নৃত্যত জীপাল হৈ পৰিল টাইকোৱাণ্ডো প্ৰ' কাপৰ উদ্বোধনী অনুষ্ঠান। খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে। আজি ইয়াতে আমাৰ ইনডোৰ ষ্টেডিয়ামত টাইকোৱাণ্ডো প্ৰ' কাপ দিছপুৰ টাইকোৱাণ্ডো একাডেমীয়ে পাতিছে। আমি ইয়ালৈকে চাবলৈ আহিছোঁ। আমি জানিব পাৰিছোঁ যে 600ৰো অধিক খেলুৱৈ অসমৰ বিভিন্ন স্থান আৰু লগতে নাগালেণ্ডৰ পৰা আহিছে। উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ যে এটা সুন্দৰ তেওঁলোকে প্লেটফৰ্ম দিছে, এখন মঞ্চ দিছে। গতিকে খেলুৱৈসকলে নিশ্চয় নিজৰ জিলাত খেলি থকাৰ উপৰিও ইয়াত ৰাজ্যিক পৰ্যায়ত এখন সুন্দৰ মঞ্চ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ ক্ষেত্ৰতো তেওঁলোকক অৰিহণা যোগাব। বিভিন্ন ইভেণ্টত পদক জয় কৰি আনন্দিত হৈ পৰিল খেলুৱৈসকল। ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ হাতেৰে গ্ৰহণ কৰিলে বিজয়ী মেডেল। প্ৰতিযোগিতাৰ পৰিৱেশ প্ৰত্যক্ষ কৰি আপ্লুত অসম অলিম্পিক সন্থাৰ উপসভাপতি ৰাজ কাকতি। আজি গুৱাহাটী ভোগেশ্বৰী ইনডোৰ ষ্টেডিয়ামত প্ৰ' টাইকোৱাণ্ডো কাপৰ আৰম্ভণি হৈছে। ইয়াত আশাজনকভাৱে ল'ৰা-ছোৱালী আহিছে, উপস্থিত হৈছে প্ৰায় 700 চাৰে 700 ল'ৰা-ছোৱালী ইয়াত বিভিন্ন জিলাৰ পৰা আহি জয় কৰিছে। আৰু এই পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া হৈছে আৰু ভৱিষ্যতলৈ ইয়াৰ পৰাই আমাৰ ল'ৰা-ছোৱালী ৰাষ্ট্ৰীয় পৰ্যায়ত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ওলাব বুলি আমাৰ আশা আছে। সেইবাবে এনেধৰণৰ খেলবোৰ সংগঠিত হৈ আয়োজন হৈ থাকিলে আমাৰ কাৰণে ভাল। উল্লেখ্য যে প্ৰ' কাবাডী আদিৰ দৰে বিশ্ব দৰবাৰত জনসমাদৃত হৈছে বিভিন্ন ক্ৰীড়া। একেধৰণেৰেই প্ৰ' টাইকোৱাণ্ডো কাপেও ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব বুলি আশাবাদী অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। দিছপুৰ টাইকোৱাণ্ডো একাডেমীয়ে প্ৰ' টাইকোৱাণ্ডো কাপ 2025 অতি সুন্দৰ পৰিৱেশত ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰিছে। আজিকালি প্ৰায়বোৰ খেলৰ দৰে ইণ্ডিভিজুৱেল ইভেণ্টত বা টিম ইভেণ্টত প্ৰ' গেমসমূহ
খুব জনপ্ৰিয় হৈছে। আমি দেখা পাইছোঁ প্ৰ' কাবাডী, ঠিক সেইধৰণে প্ৰ' টাইকোৱাণ্ডোৰ যিটো ফৰ্মেট, আমি অত্যন্ত উৎসাহী হৈছোঁ যে যি ধৰণে জনপ্ৰিয়তা লাভ কৰিছে, সহস্ৰাধিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই কাপটোৰ আমি ৰিকগনিশ্যনৰ বাবে আমি নিশ্চয় ইণ্ডিয়া টাইকোৱাণ্ডোৰ লগতো আমি কথা পাতিম, যাতে ভৱিষ্যতৰ দিনত এই প্ৰ' টাইকোৱাণ্ডো কাপ গুৱাহাটী 2025 এবাৰ যি ধৰণে অনুষ্ঠিত হৈছে, অনাগত দিনত এই ফৰ্মেটটোৱে যাতে ৰাষ্ট্ৰীয় স্বীকৃতি পাব পাৰে, তাৰ বাবে আমি ইণ্ডিয়া টাইকোৱাণ্ডোৰ সৈতে আমি কথা বতৰাত মিলিত হ'ম। ক্ৰীড়া অনুৰাগীৰ আশা, এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ টাইকোৱাণ্ডো খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।